যেহেতু কালি যি ছবিখনক লৈ দেখিবলৈ পোৱা গৈছিল যথেষ্ট প্ৰতিক্ৰিয়া সমান্তৰালভাৱে ছবিখন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত কিন্তু জুবিন অনুৰাগীয়ে সহযোগিতা আগবঢ়াইছিল জুবিন অনুৰাগী নিশাৰ ভাগতো ইয়াত আছিল আৰু আজি পুৱাৰ ভাগতে দেখিবলৈ পোৱা গৈছে বিভিন্নজন ব্যক্তি আহি উপস্থিত হৈছে সমান্তৰালভাৱে আপোনালোকো আহিছে নিজৰ মোবাইলত এখন ফটো আবদ্ধ কৰিছে কি ক'ব মানে কালি যোনটো চৰকাৰে কৰিলে আপোনাৰ লাঠিচাৰ্জটো এইটো গ্ৰহণযোগ্য নহয় আপোনাৰ আমি মানে শান্তভাৱে এইটো মানে কৈছোঁ যে চৰকাৰৰ মানে ছবিখন মুচিব নালাগে জুবিনদাৰ আমাৰ শৈশৱ কাঢ়ি নিছে জুবিনদাৰ পুলিচে চাৰ্জ কৰি লাঠি চাৰ্জ কৰি ইমান মাৰিছে আমি দৌৰি দৌৰি গলিটোলৈ সোমাই গৈছোঁ আমাৰ শৈশৱ নিজৰ কাঢ়ি নিছে ছবিখন মুচিব পাৰে মনৰ পৰা থৰি মুচিব পাৰিব জুবিনদাক মৰালৈকে মই জুবিনদাৰে গান শুনি থাকিম জুবিনদাক কেতিয়াও পাহৰিব নোৱাৰোঁ মই যোৱাকালি যেনেকুৱা এটা পৰিৱেশ হৈছে এইটো অকণমান গ্ৰহণযোগ্য নহয় এইটো মানে চৰকাৰক ধিক্কাৰ দিছোঁ আৰু এই নৰপিশা কিতাপ উচিত শাস্তি দিয়ে যেন তাৰ কাৰণে চৰকাৰক আহ্বান জনাইছোঁ সেইটোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদা কি ক'ব পুৱাৰ ভাগতে আহিছে চাইছে ইয়াতে কালি 4টা বজাৰ পৰা আছোঁ এনেকুৱা মানুহ ভিৰ হৈছে আমাৰ এইটো বস্তু আঁকিব পৰা নাছিলোঁ তাৰপাছত তেওঁলোকে আমাক বাধা দিছিল তাৰপাছত আমি আকৌ এইটো আহি পেলাই বাছ হেৰি কৰি পেলাই আমি এইটো বনাই গৈছে আৰু ইয়াতে আমি হয়তো অহা যোৱা 24 ঘণ্টা কৰোঁ ইয়াতে থাকোঁ যেতিয়া আমি এইটো জুবিনদাৰ ফটো চালে আমাৰ মনত শান্তি পায় আৰু সেইকাৰণে আমি এইটো ফটোটো থাকিলে আমাৰ মানুহজন আমাৰ বুকৰ মাজত জীয়াই থকা বুলি ভাবোঁ আৰু সেইটো ফটোৱে তেওঁলোকে মুচি দিছে বাকী ফটোবিলাক মুচা নাই কিন্তু আমাৰ এইটো মুচি দিছে সেইকাৰণে আমাৰ বহুত আঘাত লাগিছে সেইকাৰণে কৈছোঁ যে জুবিন জিন্দা থাকিব আকৌ ন্যায়টো লাগে আমাক জয় জুবিন দা আধা আছিলে তেতিয়া আমাৰ দুখ লাগিছে কাৰণ যিজন আমাৰ ব্যক্তিজনৰ কাৰণে এতিয়ালৈকে আমি ন্যায় পোৱা নাই সেইজন মানুহ আৰু তেওঁলোকে ইমান মানে অবিশ্বাস কৰি হেমন্তই এইটো মানে কৰিব নালাগিছিলে সেইকাৰণে কৈছোঁ যে আমাক এইটো জিন্দা থাকিব আমাৰ ফটোখন থাকিলে আমাৰ মানুহজন থকা বুলি ভাবোঁ আৰু কালি ৰাতি আমাক ইয়াতে পুলিচবিলাকে বহুত হাৰেচমেণ্ট দিছে আমি ইয়াতে আহিব নোৱাৰোঁ খোৱাৰ কাৰণে আহিব নোৱাৰে মানুহ এনেকুৱা মানে পৰিস্থিতি হৈ গৈছে কিন্তু কৰ্মব্যস্ততাৰ মাজতে হয়তো কৰ্মস্থলীলৈ আহি আছে কিন্তু এপলক ৰৈ জুবিন গাৰ্গৰ এই ফটোখনত এবাৰ ফটো এই জুবিন দাৰ ফটোটো আমি কিয় নাচাম আৰু সৰুৰ পৰা তেওঁৰ গান শুনিয়ে ডাঙৰ হৈছোঁ আৰু তেওঁ আমাৰ এতিয়া বৰ্তমান সাহস হয় তেওঁৰ ক্ষেত্ৰতো আমি চামেই আৰু সদায় তেওঁৰ লগত আছোঁ কালিৰ দিনটো যিহেতু কালি ৰাতিপুৱাৰ ভাগত যিহেতু জুবিন দাৰ ফটোখন আধা আছিল কিন্তু আধা নাছিল মুচি পেলোৱা হৈছিল আজি যিহেতু সম্পূৰ্ণ হৈ গ'ল 24 ঘণ্টা সম্পূৰ্ণ নহওঁতেই জুবিন গাৰ্গৰ ছবিখনে পুনৰ পান নাই সেই ক্ষেত্ৰত একচুৱেলি আমাৰ বহুত বেয়া লাগিছিল যেতিয়া মুচি দিছিলে তাৰপিছত এতিয়া কিন্তু মনটো এতিয়াই ভাল লাগিছে যে সম্পূৰ্ণ হৈ গ'ল কিন্তু তাৰ আগত কিন্তু বহুত বেয়া লাগিছিলে আৰু এই কামটো কৰিব নালাগে একচুৱেলি আৰু জুবিন দাৰ ফটোখন থাকিলে বহুত ভাল লাগে আৰু আমি অহা যোৱা কৰি থাকোঁ ন এইফালে দেখিলে এইটো মানে ৰাতিপুৱাই দেখিলে কিবা এটা ভাল লাগি যায় আৰু সেইটো কাৰণে একচুৱেলি বহুত ভাল লাগে আৰু এনেকুৱা কাম নকৰিলে বহুত ভাল আৰু যোনে নহওক এনেকুৱা নেক্সট টাইম যাতে নকৰে আৰু জুবিন দা আমাৰ সাহস হয় তেওঁক লৈ আমি জীয়াই আছোঁ যদিও কৰ্মব্যস্ততাৰ কাৰণে এই পথেদি অহা যোৱা কৰি আছে কিন্তু এপলক হ'লেও প্ৰাণৰ শিল্পীগৰাকীৰ কাৰণে ৰৈ হয় এই ফটোখনলৈ ফটো যায়েই আৰু বিশেষকৈ জুবিন দা নোহোৱাৰ পিছৰ পৰা জুবিন দা বেছি শক্তিশালী হৈ গৈছে আৰু এতিয়া তেখেতৰ গান চানবিলাক আমি নতুনকৈ আকৌ শুনিবলৈ ষ্টাৰ্ট কৰিছোঁ নতুনকৈ আকৌ বেলেগ ধৰণে বুজিবলৈ ষ্টাৰ্ট কৰিছোঁ আগতে গানটো শুনিছিলোঁ ভাল লাগে ৰাখি থওঁ কিন্তু এতিয়া গানবিলাক আমি নিজৰ হৃদয়ৰ পৰা মানে জানিবলৈ চেষ্টা কৰি আছোঁ নতুন গান শিকি আছোঁ এতিয়া আমি এয়া কালিৰ দিনটোত যিহেতু পুৱাৰ ভাগতে দেখিবলৈ পোৱা গৈছিল জুবিন গাৰ্গৰ এই ফটোখন আধা আছিল কিন্তু আধা নাছিল হয় কালি আহোঁতে বেয়া লাগিছে আজি মনটো ভাল লাগিছে যে আছে দাদা আছে মাৰ্চেল বৰুৱাৰ যি নেতৃত্ব সেই নেতৃত্ব কি ক'ব যিগৰাকী চিত্ৰশিল্পীয়ে অংকন কৰিছিল মাৰ্চেল বৰুৱাৰ যি নেতৃত্ব কি ক'ব সাহসনীয় এয়াই